বিশ্বনাথ চাৰিআলি নগৰস্থিত AS এডুকেশ্যনেল ট্ৰাষ্টৰ সভাকক্ষত আছাম প্ৰেছ কৰেছপণ্ডেন্স ইউনিয়ন চমুকৈ আপকুৰ বিশ্বনাথ জিলা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে বিশ্বনাথ জিলা আপকুৰ সভাপতি নৱজিৎ শইকীয়াই। বিশ্বনাথ জিলা আপকুৰ সম্পাদক ৰূপজ্যোতি শইকীয়াই, আধধৰা সমাজকৰ্মী তথা আপকুৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দাতা অকণ শইকীয়াৰ পৰিয়ালবৰ্গই সকলোকে এখন ফুলাম গামোচাৰে আদৰণি জনায়। অনুষ্ঠানত অহা 30 এপ্ৰিলত আপকুৰ হ'বলগীয়া প্ৰতিষ্ঠা দিৱস সম্পৰ্কে আলোচনা কৰা হয়। আনহাতে মফচল অঞ্চলৰ সাংবাদিকসকলৰ আৰ্থিক নিৰাপত্তা আৰু বিভিন্ন সমস্যাৰ সম্পৰ্কে আলোচনা কৰা হয়। প্ৰতিষ্ঠা দিৱসটি কেনেদৰে উদযাপন কৰা হ'ব তাৰো আলোচনা কৰা হয়। সকলো সদস্যৰ মতামত মৰ্মে বিশ্বনাথৰ গ্ল'বেল মহাবিদ্যালয়ত প্ৰতিষ্ঠা দিৱসটি পালনৰ স্থান নিৰ্ধাৰণ কৰা হয়। আজিৰ কাৰ্যসূচীত বিশিষ্ট সমাজকৰ্মী তথা আপকুৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ দাতা অকণ শইকীয়া, আপকুৰ জিলা সভাপতি নৱজিৎ শইকীয়া, সম্পাদক ৰূপজ্যোতি শইকীয়া, উপ-সভাপতি দীপ শৰ্মা, তুষাৰ হাজৰিকা সহ সাধাৰণ সম্পাদক ত্ৰিবেণী বৰা, সাংগঠনিক সম্পাদক শ্বহিদুল ইছলাম, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য অৰূপ মহন্ত, সৌৰভ হাজৰিকা, অমৰজ্যোতি বৰা, মুন গগৈ, কাৰ্যকৰী সভাপতি অঞ্জন শইকীয়া, সদস্যক্ৰমে সুৰঞ্জন গগৈ, ধৰ্ম ৰিজাল, সঞ্জীৱ বৰা, কৰণ শইকীয়া, কুৰ্বেশ্বৰ মাৰাণ্ডী, তন্ময় হাজৰিকা, প্ৰণৱ হাজৰিকা, জ্ঞান পাণ্ডে, ৰমেশ চন্দ্ৰ চৰেন, শ্বহিদুল ইছলাম, অমিতা শ্বাহ আৰু প্ৰকাশ কায়স্থ উপস্থিত থাকে। বিশ্বনাথৰ পৰা প্ৰকাশ কায়স্থৰ ৰিপৰ্ট, মেগন উইকলি।